ফাৰ্ষ্টলি তো মই ভগৱানকে ক'ম যে ভগৱানে মোৰ মানে সদায় হেল্প কৰিছে আৰু সঁচা ক'বলৈ মানে ভগৱানৰ আশীৰ্বাদৰ কাৰণেই মানে আজি মই এইবোৰ কৰিব পাৰিছোঁ। ছেকেণ্ডলি মই ফাৰ্ষ্ট অফ অল মানে মোৰ স্কুলৰ টিচাৰ্ছবোৰক মই থেংক ইউ ক'ব বিচাৰিছোঁ। তেওঁতে মোৰ বিগেষ্ট ছাপৰ্টাৰ আছিলে। মানে মই সদায় মানে আগৰ পৰা মই ইমান ভাল নাছিলোঁ পঢ়া শুনাত, কিন্তু তেওঁতে মোক সদায় ছেল্ফ কনফিডেঞ্চ দিলে। তেওঁতে মোক সদায় মানে আগবাঢ়িবৰ কাৰণে প্ৰেৰণা দিছে আৰু মানে এভৰি ডে ইন স্কুল দে ইউজ টু মটিভেট মি টু ডু বেটাৰ। আৰু একাডেমিকেলিও তেওঁতে মানে মোৰ চব ডাউটছবোৰক মানে তেওঁতে এনকাৰেজ কৰিছে, বেছি ডাউট ক'ব তেতিয়া মই মানে, আৰু সদায় মোৰ টিচাৰ্ছবোৰে মোক হেল্প কৰিছে। ক্লাছ কেজিৰ পৰা লৈকে 10 লৈকে যিমান টিচাৰ আছিলে চবে মোক বহুত মানে ভাল পাই মোক হেল্প কৰিছে। তাৰপিছত মই মোৰ মা দেউতাক থেংক ইউ ক'ব বিচাৰিছোঁ। তেওঁতে মানে ঘৰত ইমান ভালকৈ মোক ৰাখিলে যে মই আজি ইমান কৰিব পাৰিলোঁ। তেওঁতে মোক কেতিয়াবা প্ৰেছাৰাইজ নাই কৰা কি তোমাৰ ইমান পাৰ্চেণ্টেজ আনিব লাগিব, তোমাৰ ইমান পঢ়িব লাগিব, ইয়া ফিৰ যেতিয়া মই মানে কম পাৰ্চেণ্টেজ পাইছোঁ তেতিয়াও তেওঁতে কেতিয়াবা মোক স্কল্ড নাই কৰা। তেতিয়া সদায় মোক মটিভেট কৰিছে আৰু মই মানে তেওঁতে ইমান এটা স্পেচ প্ৰভাইড কৰিছে মোৰ, য'ত মই মোৰ এভৰি ফিলিং আই কেন শ্বেয়াৰ উইথ দেম। চ' তেওঁতে মোৰ মানে বহুতেই হেল্প কৰিছে আৰু তেওঁতৰ বিনা এখন মানে সম্ভৱ নাছিলে। তাৰপিছত মই থেংক ইউ ক'ব বিচাৰিছোঁ হ'ল মোৰ স্কুলৰ টিচাৰ্ছ আৰু চবকে মোক মানে আৰু মোৰ ৱেল উইচাৰ্ছবোৰ, মোৰ ৰিলেটিভছবোৰ, তেওঁতে মোক সদায় এনকাৰেজ কৰিছে আগবাঢ়ি যাবৰ কাৰণে। ভৱিষ্যতে কি হ'ব বিচাৰা আৰু ক'ত এডমিশ্যন কৰিম বুলি ভাবিছা? মই মোৰ নিজৰ স্কুল BKVNEC বৰগোলাই, তাতে মই আৰ্টছ ষ্ট্ৰীমত এডমিশ্যন লৈছোঁ আৰু আগতে গৈ মই আৰ্টছৰ ফিল্ডতে মানে ৰিচাৰ্চ ফিল্ডত যাব বিচাৰিছোঁ, মে বি আৰ্কিঅ'লজি অৰ ষ্টেটিষ্টিক্স ইন দেট ৱে। মানে মই চিয়'ৰ নাই, কিন্তু মই ৰিচাৰ্চ ফিল্ডত যাব বিচাৰিছোঁ। কি ক'ম, আজি যিটো মই পালোঁ মানে তাৰ পৰা যিটো শুনি পিনাই, তো এইটো আৰু ক'বলগীয়া একো নাই। মোৰ জীৱন লাইফত এইটো মানে এচিভমেণ্ট বুলি ক'ম। আৰু সি যিটো কষ্ট কৰিছে, যিমানটো পৰিছে, আমি কেতিয়াও তাক প্ৰেছাৰো দিয়া নাই, একো কোৱাও নাই। তেওঁ যিটো ভাল বুজিছে সেইটো কৰিছে। আৰু কোনো প্ৰাইভেট টিউশ্যন নাই, নিজে নিজে কৰিছে। 3 ঘণ্টা কৰক, 4 ঘণ্টা কৰক, কোনো প্ৰেছাৰ দিয়া নাই। যিটো ডিমাণ্ড লাগে সেইটো এডুকেশ্যনৰ বাহিৰে ডিমাণ্ড কৰা নাই। এই খাতা লাগে, পেঞ্চিল লাগে, এইটো বস্তু লাগে, আনি দিয়ক, লগে লগে চিন্তা পৰে সেইটোৱেই, আৰু একো নাই। সৰুৰে পৰা পঢ়া শুনাত কেনেকুৱা আছিল মনালিছা? মনালিছা এনে ঠিকেই আছিলে, সৰুতো ইমানটো নাছিলে, চঞ্চল আছিলে। তাৰপিছতে আজি 6 বছৰমান হ'ব তেওঁ পঢ়াৰ ওপৰত পুৰা গুৰুত্ব, আৰু কোনো বাজে নাই, শুধু গান কৰে আৰু আৰ্ট কৰি থাকে আৰু একো নাই। টিভি নেচায়, টিভি তাৰ নফৰত, শুধু কাৰ্টুন এটা দেখে, কি তাৰক মেহতা দেখি থাকে, সেইটো লৈ পিনে 1 ঘণ্টা তাক খাব লাগে, আৰু একো নাই। কিমান সময় তাই পঢ়া শুনা কৰিছিলে? 3 ঘণ্টা, মেক্সিমাম 3 ঘণ্টাৰ পৰা 4 ঘণ্টা। কিন্তু পৰীক্ষাৰ টাইমত যিটো মেট্ৰিক পৰীক্ষা দিলে তেতিয়া তেওঁ 7 ঘণ্টা 8 ঘণ্টা পঢ়িছিলে ৰেগুলাৰ। এইটো আপোনাৰ 4-5 মাহ একদম কণ্টিনিউ 6 ঘণ্টাৰ পৰা 8 ঘণ্টাৰ ভিতৰতে তেওঁ আছিলে, তাক আমি ডিষ্টাৰ্বো কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।